ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ 15 তাৰিখ বাৰ হ'ব সোমবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজিৰ তিথি হ'ব শুক্লা নৱমী তিথি তাৰ পিছতে শুক্লা দশমী তিথি আৰম্ভ হ'ব আজিৰ নক্ষত্ৰ হ'ব চুৱাতি নক্ষত্ৰ তাৰ পিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব সিদ্ধ যোগ আজিৰ কৰণ হ'ব বালবকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব তুলা ৰাশি আজিৰ জন্মত তুলা ৰাশি বৈশ্য বৰ্ণ আৰু মতান্তৰে ক্ষুদ্ৰ বৰ্ণ দেৱগণ মৰণৰ দুখ নাই আজি সূৰ্য উদয় হ'ব 4:44 মিনিটত সূৰ্যাস্ত সময় হ'ব 6:13 মিনিটত প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব ৰাজনীতিত আৰু সামাজিক যোগাযোগ আৰু অধিক শক্তিশালী কৰাৰ দিন হ'ব বুলি কৈছে অনাগত দিনত এই যোগাযোগসমূহ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব ধ্যান ৰাখক নিজৰ ব্যক্তিগত কথাবোৰ বাহিৰৰ মানুহৰ আগত শ্বেয়াৰ নকৰিব আজি আপোনালোকৰ সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে বুলি কৈছে আজিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলে খং আৰু ক্ৰোধৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষকৈ চম্ভালিবলৈ চেষ্টা কৰক ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক সম্প্ৰসাৰণৰ সৈতে জড়িত কৃতিত্ব আপোনালোকৰ বাবে অপেক্ষা কৰি আছে অংশীদাৰিত্বৰে কাম কৰা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কিন্তু তেওঁলোকৰ সমাধান সময়মতে পোৱা যাব বুলি কৈছে গতিকে নিশ্চিত হওক আজি কোনো ধৰণৰ ঋণ লোৱাটো ভাল নহয় বুলি কৈছে আজিৰ নিজৰ ব্যস্ততাৰ বাবে পৰিয়ালৰ বাবে কিছু সময় উলিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে প্ৰেমৰ সংগী কিবা এটা উপহাৰ আপোনালোকে দিব পাৰে বা আপুনি লাভ কৰিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক নেতিবাচক চিন্তাই আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে আজিৰ দিনটোত মেঘ ৰাশি জাতক জাতিকাসকলে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজিৰ আইনীৰ কিছুমান সমস্যা যদি চলিছে কিছু লোকৰ তেওঁলোকৰ সমস্যাবোৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব কাম কৰা লোকসকলৰ সমস্যা বাঢ়িব পাৰে অবাঞ্ছিত ঠাইলৈ বদলি হ'ব পাৰে কৰ্মক্ষেত্ৰত ব্যৱসায়ত নিয়োজিত লোকসকলে নতুন ব্যৱসায়ত মূলধন বিনিয়োগ কৰাটো এৰাই চলিলে ভাল হ'ব অন্যথা ক্ষতিৰ হ'ব পাৰে আত্মীয়ৰ পৰা সমৰ্থন পাব সমাজৰ নতুন মানুহৰ লগত পৰিস্থিতি আপোনালোকৰ বাঢ়িব আজিৰ ৰাজনৈতিক ক্ষেত্ৰখনত হয়তো মানুহে কিছু গুৰুত্বপূৰ্ণ পদবী লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে নিৰাপত্তাৰ কামত নিয়োজিত নিৰাপত্তাৰক্ষীসকলৰ বিশেষকৈ সাহস আৰু সাহসিকতাৰ বাবে শলাগ লোৱা হ'ব শিক্ষাৰ্থীসকলে বিশেষকৈ শৈক্ষিক অধ্যয়ন সম্পৰ্কীয় কামত ব্যস্ত থাকিব শ্ৰমিক শ্ৰেণী হয়তো কৰ্মসংস্থাপনৰ সন্ধানত ইয়াৰ পৰা তালৈ ঘূৰিব লগা হ'ব পাৰে কৰ্মক্ষেত্ৰত আধিপত্য প্ৰতিষ্ঠা হ'ব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে হনুমানজীক ৰঙা আপোনালোকে বুন্দি আগবঢ়াওক হনুমানজীক আপোনালোকে ৰঙা চন্দন আগবঢ়াওক সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃষ ৰাশি আজি কৰ খণ্ডত ইতিমধ্যে আপোনালোকৰ কিছু সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে যিসকলৰ প্ৰব্লেম চলি আছে কিন্তু নতুন সমস্যাও আহিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত কাম কৰা লোকসকলে বিশেষ পৰিকল্পিতভাৱে কামবোৰ কৰি লাভৱান হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আজি দিনটো ব্যৱসায় কৰা লোকসকলে খং নিয়ন্ত্ৰণ কৰক আৰু যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি বৃষ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ কৈছে যে ধৈৰ্য বিশেষকৈ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে বুলি কৈছে আন মানুহে বা কিছুমান মানুহে আপোনালোকৰ জীৱনত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰিবলৈ পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত চান্স নিদিব ৰাজনীতিৰ নতুন মিত্ৰতাৰ পৰা বিশেষকৈ আপুনি যথেষ্ট সহায় পাব আপোনালোকৰ ৰাজনৈতিক উচ্চতাৰ বাঢ়িব বুলি কৈছে ক্ষমতাৰ প্ৰশাসনৰ লগত জড়িত লোকসকলে নতুন দায়িত্ব লাভ কৰিব শিল্প অভিনয় ক্ৰীড়াৰ বিজ্ঞান লেখা আদিৰ লগত জড়িত লোকসকলে কিছু গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰে আজি আপোনালোকৰ কিছু ইচ্ছা পূৰণ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সম্পৰ্ক বাধাৰ পৰা বিশেষকৈ স্বাধীনতা লাভ কৰিব বিশেষকৈ শ্ৰমিক শ্ৰেণীয়ে হয়তো কৰ্মসংস্থাপনৰ সন্ধানত ইয়াৰ পৰা তালৈ আপোনালোকে বিচৰণ কৰিব লগা হ'ব পাৰে আদালতৰ বিষয়ে কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিব যদি প্ৰব্লেম চলিছে সমস্যা বাঢ়িব পাৰে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বৃষ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোৰ বেছিভাগ সময় তথ্য আহৰণ আৰু তথ্য সমৃদ্ধ কিতাপ পঢ়াত কটাওক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ আপোনালোকৰ বহুত সুখ আৰু শান্তি আহিব আজি আপুনি বহুত সুখ আৰু শান্তি অনুভৱ কৰিব বুলি কৈছে এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত সফল হ'ব ধ্যান ৰাখক পৰিয়ালৰ লগত জড়িত কিবা এটা সমস্যা থাকিলে নিজৰ মাজতে সমাধান কৰক বুলি কৈছে বাহিৰৰ লোকৰ হস্তক্ষেপে বিশেষকৈ বিবাদ আৰু অধিক বৃদ্ধি কৰিব পাৰে আপোনালোকৰ অতিমাত্ৰা আত্মবিশ্বাসেও ক্ষতি কৰিব পাৰে ধৈৰ্য ধৰি সুখী মন এটা ৰাখক বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ সৰ্বোচ্চ প্ৰচেষ্টাই
আংশিক সফলতা লাভ কৰিব বুলি কৈছে গতিকে ধৈৰ্য ধৰিব লাগিব মাত্ৰ কৈছে যে তাৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে কৰ্মক্ষেত্ৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব আজিৰ বৈবাহিক জীৱনৰ বিশেষকৈ বিবাহিত মানুহৰ লগত সম্পৰ্ক এজনে সিজনৰ প্ৰতি অনাস্থাৰ আপোনালোকৰ প্ৰৱেশ কৰিবলৈ নিদিব বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সুখ আৰু শান্তিৰ প্ৰভাৱ পৰিব বুলি কৈছে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে এজনে সিজনৰ আবেগক বুজি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকক বেছিকৈ নিয়মীয়াকৈ ৰক্তচাপ আৰু বিশেষকৈ ছুগাৰৰ যদি প্ৰব্লেম আছে পৰীক্ষা কৰাই লওক আজিৰ দিনটোত সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ কাম সময়মতে সম্পূৰ্ণ হ'ব গতিকে আত্মবিশ্বাসেৰে চেষ্টা কৰি থাকিব যদি আপুনি বাহন কিনা পৰিকল্পনা কৰিছে যিসকল লোকে বিশেষকৈ দিনটো অত্যন্ত হ'ব বুলি কৈছে ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ লগত কিছু সময় কটাব আৰু নতুন তথ্য লাভ কৰিব ধ্যান ৰাখক আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখক আনৰ ওপৰত নিৰ্ভৰ কৰি কামবোৰ বা যিকোনো সিদ্ধান্ত আপোনালোকে লোৱাটো উচিত নহয় কামবোৰ কৰা উচিত নহয় বুলি কৈছে লগতে স্বৰ স্বাৰ্থত বিশেষকৈ অপ্ৰয়োজনীয় খৰচ নকৰিব ঘনিষ্ঠ আত্মীয়ৰ লগত মতানৈক্যৰ ক্ষেত্ৰত অলপ সাৱধানে সম্পৰ্ক ৰক্ষা কৰিব পাৰে বুলি কৈছে নিজৰ ইগ' নিয়ন্ত্ৰণ কৰক আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা আয়ুস সম্পৰ্কীয় ব্যৱসায়ৰ এই সময় সফল হ'ব সংগীৰ নেতিবাচক মনোভাৱে আপোনালোকৰ আমনি কৰিব পাৰে ব্যৱসায়ত অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে কাৰ্যালয় বা কৰ্মক্ষেত্ৰত দলীয় কামে উন্নত ফলাফল দিব আজিৰ দিনটোত পৰিয়ালৰ লগত কোনো উৎসৱ আপোনালোকৰ ইত্যাদিলৈ যোৱাৰ সুযোগ থাকিব বুলি কৈছে সুযোগ পাব পাৰে অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে প্ৰেমত মধ্যমীয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিবলৈ কিছুদিনৰ পৰা চলি থকা যি স্বাস্থ্যজনিত বা স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যাৰ পৰা সকাহ পাব আজিৰ মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ ব্যায়াম কৰক বুলি কৈছে মিথুন ৰাশি জাতক জাতিকাসকলে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বুলি কৈছে যিকোনো সিদ্ধান্ত খং ৰাগেৰে নহয় আপোনালোকে শান্তিপূৰ্ণভাৱে ধৈৰ্যৰে আপোনালোকে সিদ্ধান্ত ল'বৰ বাবে চেষ্টা কৰক আজি কোনো গুৰুত্বপূৰ্ণ কামত যিকোনো বাধা আঁতৰি যাব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত ব্যস্ততাৰ সৃষ্টি হ'ব ৰাজনীতিত উচ্চ পদবী পোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ আপোনাৰ নিষ্ঠা আৰু বুজাবুজিৰ বাবে ব্যৱসায়ত লাভ বিশেষকৈ ভাল লাভ আপোনালোকৰ পাব কিন্তু অগ্ৰগতি পোৱাৰ সম্ভাৱনা আছে কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব চাকৰিত পদোন্নতিৰ লগতে একাংক্ষিত স্থানত পোষ্টিং পাব পাৰে উদ্যোগটোৰ সৈতে জড়িত লোকসকলে পাব কিছুমান অতি ভাল খবৰ বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব আদালতৰ বিষয়ত এজন বন্ধুৱে অতি সহকাৰী বুলি প্ৰমাণিত হ'ব মাটি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কামত অপ্ৰয়োজনীয় বাধা আৰু পলমৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অবাঞ্ছিত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে বুলি কৈছে বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে বিশেষকৈ ছিনিয়ৰসকলৰ লগত ঘনিষ্ঠতাৰ সুবিধা লাভ কৰিব সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ পাব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে শিৱ মন্দিৰত আপোনালোকে বিশুদ্ধ জল বা আপোনালোকে গাখীৰ অৰ্পণ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব দিনটো কামলৈ যোৱাৰ আগতে বা নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত হোৱাৰ আগতে আপোনালোকে নিজৰ আৰাধ্য দেৱতাক পূজা কৰিয়ে যাওক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ আহিছোঁ কক আজি আপুনি কিছুমান ৰিস্কি কাম কৰি সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ত নতুন চুক্তি হ'ব অট্টালিকা নিৰ্মাণৰ কামত বিশেষকৈ মানুহে যথেষ্ট সফলতা লাভ কৰিব ৰাজনীতিত আপুনি এটা গুৰুত্বপূৰ্ণ অভিযানৰ নেতৃত্ব দিয়াৰ সুযোগ পাব বুলি কৈছে চাকৰি বা কৰ্মক্ষেত্ৰত পদোন্নতি লাভৰ সম্ভাৱনা আছে কৰ্মক্ষেত্ৰত যিকোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আপোনালোকৰ মনোবল বৃদ্ধি পাব সামাজিক কামত অধিক ব্যস্ততা থাকিব বুলি কৈছে কিছু সংখ্যক লোক গুৰুত্বপূৰ্ণ কামত আপোনালোকে ব্যস্ততা দেখা পোৱা যাব আৰু দীৰ্ঘ দূৰত্ব বা বিদেশ ভ্ৰমণৰ সম্ভাৱনা দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব আদালতৰ গোচৰৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে তাৰ প্ৰতিযোগিতাত কঠোৰ যুঁজ দিব লাগিব কঠোৰ পৰিশ্ৰম কৰিব লাগিব নিবনুৱা লোকে কৰ্মসংস্থাপন পাব পাৰে কোনো চৰকাৰী আঁচনিত অংশ লোৱা বিশেষকৈ সুযোগ পাব বুলি কৈছে আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়িবলৈ চেষ্টা কৰক আজিৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব আপোনাৰ প্ৰতিভাৰ আধাৰত এক সুকীয়া পৰিচয় সৃষ্টিৰো সফল হ'ব বুলি কৈছে আপুনি কিছু খৰচ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি কৈছে কিন্তু এই সকলোবোৰ সমাধান কৰিব পাৰিব দৈনন্দিন কামত কিছু ব্যাঘাতৰ বাবে খিংখিঙীয়া হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে খং নিশ্চিতভাৱে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক টকাৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব ইয়াৰ লগত জড়িত সকলো সিদ্ধান্ত আপুনি নিজে ল'লে ভাল হ'ব বুলি কৈছে আজিৰ
ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত বিত্তীয় সম্পৰ্কীয় কামত গুৰুত্ব দিয়া হ'ব নতুন ব্যৱসায়িক যোগাযোগ কৰা হ'ব যেটো লাভজনক হ'ব সম্ভৱ হ'ব যে কিবা এটা কাৰণত আপুনি আপোনালোকৰ নীতিৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে পাৰিবাৰিক মৰম আৰু সুখ আপোনালোকৰ শান্তিৰ উপভোগ কৰক বুলি কৈছে আজি দিনটোত প্ৰেমৰ সম্পৰ্ক বিশেষকৈ মানুহৰ মাজত পোহৰলৈ আহিব পাৰে এলাৰ্জিৰ দৰে সমস্যা হ'ব পাৰে লগতে কৈছে যে বদ হজম আৰু গেছৰ দৰে সমস্যাৰ পৰা আপোনালোকে হাত খাৰিবলৈ খাদ্যাভ্যাস উন্নত কৰক বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলক অত্যন্ত শুভ দেখা পোৱা গৈছে বিশেষ এজন ব্যক্তিক লগ পাব আত্মবিশ্বাস আৰু শক্তিৰে ভৰি পৰা অনুভৱ কৰিব বুলি কৈছে ঘৰৰ ৰক্ষণাবেক্ষণৰ সামগ্ৰী অনলাইনত ক্ৰয় কৰাৰ সম্ভৱ বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সন্দৰ্ভত কিছু বিশেষ নীতি বনাব লাগিব সিস্টেমত পঢ়িব লাগিব বুলি কৈছে ধ্যান ৰাখক যিকোনো সিদ্ধান্ত বুদ্ধিমান আৰু ব্যৱহাৰিকভাৱে লওক ভৱিষ্যতৰ চিন্তা পাহৰি প্ৰথমতে বৰ্তমানৰ কাম-কাজত মনোনিৱেশ কৰক বুলি কৈছে অধিক দায়িত্বৰ বাবে মানসিক চাপ আহিব পাৰে কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব ব্যৱসায়িক কামত বিশেষকৈ ব্যৱসায়িক কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক বুলি কৈছে কৰ্মচাৰীৰ গাফিলতিৰ বাবে লোকচান হ'ব পাৰে পেছাদাৰী সভাত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ইতিবাচক আলোচনা কৰা হ'ব বুলি কৈছে য'ত আপুনি যথেষ্ট অৰিহণা যোগাব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ মধুৰ হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি নিষ্ঠা আৰু বিশ্বাসৰ অনুভূতি থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ নিজকেও কিছু সময় দিয়াটো গুৰুত্বপূৰ্ণ অত্যধিক কামৰ বোজা আৰু ভাগৰুৱা হোৱাৰ বাবে খিংখিঙীয়া বা মানসিক চাপ হ'ব পাৰে বুলি কৈছে যাৰ ফলত পাচন তন্ত্ৰটো প্ৰভাৱ পৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক জিৰণিৰ প্ৰয়োজন আছে বুলি কৈছে গতিকে এই ক্ষেত্ৰত সিংহ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে তেতিয়াহে এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব আজিৰ যিকোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পৰা যাব বুলি কৈছে বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰি আপোনাৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত নতুন সহকৰ্মীৰ পৰা আশা কৰা ধৰণৰ সমৰ্থন লাভ কৰি আপোনালোকৰ বিশেষকৈ সমৰ্থন যেতিয়া লাভ কৰিব আপুনি আপোনালোকৰ কামখিনি সম্পূৰ্ণ কৰিব পাৰিব আৰু আপোনালোকৰ মনটো সকাহ অনুভৱ কৰিব ব্যৱসায়ত কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিব বুলি কৈছে গতিকে ধ্যান ৰাখক আৰু আজি দিনটো কৰ্ম সংস্থাপন বিচৰা লোকসকলে বিশেষকৈ কৰ্ম সংস্থাপনৰ সৈতে জড়িত ভাল খবৰ পাব পাৰে পৰিয়ালত বাহিৰৰ কোনো ব্যক্তিৰ বিশেষ হস্তক্ষেপৰ বাবে পৰিয়ালৰ সদস্যৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে যিমান ধ্যান ৰাখিব সেইখিনি ক্ষেত্ৰত ভাল হ'ব বুলি কৈছে গতিকে বেছিকৈ ইনভলভ কৰিবলৈ নিদিব নিজৰ সন্মান আৰু সুনামৰ কথা মনত ৰাখি নিজৰ সামাজিক দায়িত্ব ভালদৰে পালন কৰক বুলি কৈছে অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে শিক্ষাগুৰু বা গুৰুসদৃশ ব্যক্তিৰ পৰা জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ নেপাহৰিব আজি শত্ৰুৰ পক্ষৰ পৰা কিছু বৃহৎ অসুবিধাৰ সম্ভাৱনা আছে তেওঁলোকে কিছুমান ক্ষেত্ৰত আপোনালোকক বাধা প্ৰদান কৰিবৰ বাবে চেষ্টা কৰিব পাৰে আজিৰ দিনটো প্ৰতিকাৰ স্বৰূপে আজি 108 বাৰ আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি জাতক জাতিকাসকলে আজি দিনটোৰ কৰ্মৰ ক্ষেত্ৰত কোনো অধীনস্থৰ লগত বিবাদ হ'ব পাৰে নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰক চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ চৰকাৰী ক্ষমতা আদিত থকা মানুহে হয়তো কোনো গুৰুত্বপূৰ্ণ আঁচনিৰ দায়িত্ব লাভ কৰিব পাৰে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ পদবীৰ লোকৰ পৰা বিশেষকৈ মানুহে পদ প্ৰদৰ্শন আৰু সংগ লাভ কৰিব আপোনাৰ অন্তৰংগতা আপোনালোকৰ বাঢ়িব সময়মতে আপোনালোকে ব্যৱসায়ত কাম কৰক বুলি কৈছে কাৰো বিপদে পৰিচালিত নহ'ব বুলি কৈছে নতুন চুক্তি হ'ব পাৰে এজন বন্ধুৰ আধাৰতৰ বিষয় বিশেষকৈ মিত্ৰ হিচাপে প্ৰমাণিত হ'ব সামাজিক কামত আপোনালোকৰ সক্ৰিয় ভূমিকা থাকিব পৰীক্ষাৰ প্ৰতিযোগিতাত অহা বাধাসমূহ দূৰ হ'ব আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে গোপনে নতুন উদ্যোগ বা ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা আগবঢ়াই নিয়া হ'ব বুলি কৈছে আপোনাৰ বিৰোধী বা আপোনালোকৰ শত্ৰুক আপোনালোকে গম নিদিব পৰিয়ালত কিবা এটা সুখৰ ঘটনা ঘটিব পাৰে আজিৰ বিশেষ মানুহ লগ পোৱাৰ সুযোগ পাব পাৰে এই উন্নত আপোনালোকৰ সময়ৰ সৎ ব্যৱহাৰ কৰক আপোনালোকৰ সময় ধৰ্মীয় কাম-কাজ আৰু সামাজিক সংগঠনক সহায় কৰাত কটাব বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আধ্যাত্মিক শক্তি পোৱা যাব ধ্যান ৰাখক ওচৰ চুবুৰীয়া বা বন্ধু-বান্ধৱীৰ লগত অপ্ৰয়োজনীয় কাৰ্যত নপৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত কিছু সমস্যা আহিব পাৰে বা এইখিনি ক্ষেত্ৰত একো লাভ নহ'ব ল'ৰা-ছোৱালীৰ যিকোনো নেতিবাচক কাৰ্যকলাপ বা তেওঁলোকৰ যি নেতিবাচক কাৰ্যকলাপ আছে নেতিবাচক চিন্তাধাৰাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে কিন্তু আপোনালোকৰ জ্ঞান আৰু আপোনালোকৰ বুজাবুজিৰে সমস্যাটো সমাধান কৰা হ'ব ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে যে ব্যৱসায়িক দলৰ সৈতে যোগাযোগ কৰক কৰ্মৰ
ক্ষেত্ৰত বিশেষকৈ মানসিক চাপে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব কঠোৰ পৰিশ্ৰমৰ ফলত অদূৰ ভৱিষ্যতে উপযুক্ত ফল পোৱা যাব কষ্ট কৰি থাকক আমদানি ৰপ্তানিৰ ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ স্বামী স্ত্ৰীৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব বুলি কৈছে কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থাকক প্ৰেমত মধ্যমে দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব স্বাস্থ্যৰ ভাল হ'ব অত্যধিক কামৰ বাবে আপোনালোকৰ মানসিক টেনচন বাঢ়িব পাৰে বা অত্যধিক কামৰ বুজাৰ বাবে বিশেষকৈ ভাগৰ আৰু মানসিক চাপৰ প্ৰাধান্য থাকিব পাৰে গতিকে এই ক্ষেত্ৰত নিজৰ কাম কাজখিনি কিছু আপোনালোকে শিথিল কৰিবৰ বাবে চেষ্টা কৰক উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ জীৱনশৈলী সলনি কৰিলে বহু সমস্যাৰ স্বয়ংক্ৰিয়ভাৱে সমাধান হ'ব সামাজিক বা ৰাজনৈতিক লোকক লগ পোৱাৰ সুযোগ পালে বাদ নিদিব ইয়াৰ ফলত আপোনালোকৰ জনপ্ৰিয়তাৰ লগতে আপোনালোকৰ জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব ধ্যান ৰাখক সৰু সৰু কথাত জড়িত হোৱাৰ ঠিক নহয় কাৰ্যবেচালবোৰ পৰিহাৰ কৰক এই সময়টোৱে হৈছে নিজৰ কামৰ প্ৰতি নিজৰ কৰ্মৰ প্ৰতি সম্পূৰ্ণ দৃঢ়তাৰে কৰা সময় আনৰ কাৰ্যত কোনো ধৰণৰ হস্তক্ষেপ নকৰিব খৰচ নিয়ন্ত্ৰণ কৰক ঋণ লোৱাটো বাঞ্ছনীয় নহয় বুলি কৈছে ব্যৱসায়ত গোটেই দিনটো আপোনালোকে বাহিৰৰ কামত কটাব কোনো বিশেষ প্ৰকল্পৰ ওপৰত আলোচনা কৰা হ'ব দ্ৰুত সফলতা লাভ কৰিবলৈ অবৈধ কাম কাজ পৰিহাৰ কৰক বুলি কৈছে বিচলিত হ'ব পাৰে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কৰ্মক্ষেত্ৰত চিন্তা নকৰিব কামখিনি সুন্দৰভাৱে কৰিব পাৰিব বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সহযোগিতা আৰু প্ৰেম থাকিব কাৰোবাৰ হস্তক্ষেপৰ বাবে প্ৰেমৰ সম্পৰ্ক বিচ্ছিন্ন হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অপৰিৱৰ্তিত বতৰৰ কিছু প্ৰভাৱ পৰিব পাৰে সকলো সদস্যৰ ওপৰত ঘৰৰ গতিকে ধ্যান ৰাখক কিন্তু সকলোৰে যত্ন লোৱাটো প্ৰয়োজন আছে আৰু সকলোৰে যত্ন লোৱাৰ লগতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ কৰা হ'ব পাৰে বা লাভ কৰিব পাৰে বহুত তথ্য আৰু বহুতো নতুন তথ্য লাভ কৰা হ'ব আৰু বহুতো জ্ঞান অভিজ্ঞতা আপোনালোকে আহৰণ কৰিব পাৰিব যদি সম্পত্তিৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে আজি ইয়াৰ সমাধান পোৱা আশা কৰা হৈছে শিশুৰ সৈতে কিছু সময় কটালে মানসিক শান্তি আৰু শিথিলতা লাভ কৰিব ধ্যান ৰাখক যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক কাৰণ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা কম আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ কৰ্ম সম্পৰ্কতো পৰিব বুলি কৈছে অত্যধিক বাধা নিষেধৰ বাবে ল'ৰা ছোৱালীসকল বা আপোনালোকৰ শিশুসকল জেদি হ'ব পাৰে বুলি কৈছে শান্তিপূৰ্ণভাৱে আপোনালোকৰ মতামত প্ৰকাশ কৰক ব্যৱসায়ত শৃংখলা বজাই ৰাখিবলৈ আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব খং নিয়ন্ত্ৰণ কৰক কাষ্টমাৰ আপোনালোকৰ পছন্দ অপছন্দ সকলো আপোনালোকে জানিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব কাৰণ কোনোবাই সেইবোৰ বিফল কৰিবলৈ চেষ্টা কৰিব পাৰে চৰকাৰী চাকৰিত কাম কৰা লোকসকলে আজি অতিৰিক্ত কামৰ বোজা পাব পাৰে আজি দিনটো প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ঘৰৰ আভ্যন্তৰীণ ব্যৱস্থাৰ সন্দৰ্ভত কিছু বিসংগতি হ'ব পাৰে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব আপোনালোকৰ জীৱনসংগীক উপযুক্ত উপহাৰ দিবলৈ একেবাৰে নাপাহৰিব প্ৰেমত মধ্যমে দেখা পোৱা গৈছে সৰু কথা বতৰাক লৈ কিন্তু মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে সন্ধিয়াৰ সময়লৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ পৰিস্থিতি আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে যাৰ ফলত টোপনিত প্ৰভাৱিত হ'ব পাৰে ধ্যান ৰাখক বুলি কৈছে এইখিনি ক্ষেত্ৰত আজি আপোনাৰ যিকোনো পুৰণি ইচ্ছা পূৰণ হ'ব পাৰে আপোনালোকৰ ব্যৱসায়ত মনোনিৱেশ কৰক বা ব্যৱসায়ত আপোনালোকে অচলাৱস্থাৰ বাবে আপুনি বিচলিত অনুভৱ কৰিব পাৰে অধ্যয়ন সম্পৰ্কীয় সমস্যা ছাত্ৰ ছাত্ৰীক কিছু অশান্তি দিব পাৰে বহুজাতিক কোম্পানীত চাকৰি বিচৰা লোকসকলে বিশেষকৈ পাব পাৰে চাকৰি সম্পৰ্কীয় খবৰ বুলি কৈছে বা কিবা এটা ভাল কাম পাব পাৰে ব্যৱসায়ত উত্থান পতন হ'ব ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ সহায়ত আপোনালোকৰ বিশেষকৈ নিৰ্মাণ কামৰ লগত জড়িত বাধাসমূহ দূৰ কৰা হ'ব বুলি কৈছে আজিৰ মাটি অট্টালিকা আপোনালোকৰ যান বাহন আদি ক্ৰয় বিক্ৰয়ৰ বিশেষকৈ নিয়োজিত লোকসকলে হঠাৎ যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে নিৰাপত্তাৰ কামত নিয়োজিত জনসাধাৰণৰ সাহস আপোনালোকৰ দেখি শত্ৰু স্তম্ভিত হৈ পৰিব বিৰোধী আৰু শত্ৰুৰ পৰা সাৱধান হওক বুলি কৈছে ছাত্ৰ ছাত্ৰীয়ে পাব ভাল খবৰ আজিৰ প্ৰতিকাৰ স্বৰূপে আজি পৰিয়ালৰ প্ৰতিজন সদস্যৰ পৰা সমান পৰিমাণৰ ধন লৈ আপোনালোকে অমাত জীৱ-জন্তুক কিবা এটা খুৱাওক বুলি কৈছে খাদ্য দান দিয়ক খাদ্য খুৱাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনু ৰাশি আজিৰ কৰ্মৰ ক্ষেত্ৰত কিছু নিজৰ কঠোৰ কথা বা খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে ৰাজনীতিত আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ অভিযানৰ কামাণ্ড পাব পাৰে আপোনাৰ বুদ্ধিৰে ব্যৱসায় সম্প্ৰসাৰণত সফল হ'ব কোনোবা সামাজিক অনুষ্ঠানত অংশ আপোনালোকে ল'বলৈ ঘৰৰ পৰা আঁতৰি যাবলগীয়া হ'ব পাৰে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ লগে লগে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সুখ বাঢ়িব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ শ্ৰেণীত অধ্যয়নত ব্যস্ত হৈ থাকিব বা নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ব্যস্ত থকা দেখা পোৱা যাব কিন্তু
পিতৃ-মাতৃৰ কথা অৱজ্ঞা নকৰিব শিল্প বিজ্ঞান অভিনয় আৰু ক্ৰীড়াৰ লগত জড়িত লোকসকলে সফলতা বা সন্মান লাভ কৰিব যাৰ বাবে আপোনালোকৰ সকলোতে আলোচনা হ'ব বুলি কৈছে নিৰাপত্তাৰ কামত নিয়োজিত লোকসকলে তেওঁলোকৰ সাহসৰ ভিত্তিত উল্লেখযোগ্য সফলতা লাভ কৰিব আজি আপোনালোকৰ প্ৰিয় খাদ্য খোৱাৰ সুবৰ্ণৰ সুযোগ পাব বুলি কৈছে আজিৰ প্ৰতিকাৰ স্বৰূপে ভগৱান বিষ্ণুৰ সহস্ৰনাম আপোনালোকে পাঠ কৰক আপোনালোকে সাত্বিক আপোনালোকে খাদ্য খাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ ধনুৰাশি জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব ইনকমপ্লিট কামখিনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আজিৰ আপোনালোকৰ ইচ্ছা অনুসৰি কামবোৰ কৰিব পাৰিব সুন্দৰভাৱে আৰু পৰিয়ালৰ লগত যিমান পাৰি সময় কটাবলৈ চেষ্টা কৰক ঘৰতে যিকোনো ধৰ্মীয় অনুষ্ঠানো সম্ভৱ বুলি কৈছে আপোনালোকৰ নেতৃত্বত বিশেষকৈ কিছুমান কাম সম্পূৰ্ণ হ'ব ধ্যান ৰাখক আপোনালোকৰ ব্যক্তিগত কাম-কাজ ৰাজহুৱা নকৰিব নহলে ভুল উদ্দেশ্যত আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে ল'ৰা-ছোৱালীক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ইচ্ছামতে কৰিবলৈ স্বাধীনতা দিয়ক বুলি কৈছে কিছুমান ক্ষেত্ৰত ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব ভাল কামত ছাপোৰ্ট কৰক ব্যৱসায় বা আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে উন্নত কামৰ বাবে কৰাৰ যি প্ৰচেষ্টা সফলতা লাভ কৰিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভাল ভৱিষ্যতৰ পৰিকল্পনাক আপোনালোকৰ গঢ় দিয়াৰ প্ৰচেষ্টাৰ বহু পৰিমাণে সফল কৰিব বুলি কৈছে সম্পত্তি সম্পৰ্কীয় কামত আপোনালোকৰ যি কাগজবোৰ ভালদৰে পৰীক্ষা কৰক আজিৰ প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভাল হ'ব কিন্তু পৰিয়ালৰ কোনো এজন সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে একেবাৰে অসাৱধান নহ'ব গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা সকাহ পাবলৈ নিজৰ বাবে কিছু সময় খৰচ কৰক বুলি কৈছে যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিবেচনা কৰিলে ভাল ফলাফল আজিৰ দিনটোত পোৱা যাব বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব ধ্যান ৰাখক না কৰিবলৈ শিকক অৰ্থাৎ কিছুমান ক্ষেত্ৰত সকলো ক্ষেত্ৰতে হয় ভয় দিবলৈ চেষ্টা নকৰিব বুলি কৈছে কিছু ক্ষেত্ৰত বুলি কৈছে আৰু আত্মসন্মানী হওক বুলি কৈছে অভিভাৱকৰ স্বাস্থ্য অৰ্থাৎ নিজৰ পিতৃ-মাতৃৰ স্বাস্থ্যবাদীৰ ক্ষেত্ৰত আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব বুলি কৈছে আজিৰ দিনটোত এই সময়ত আপুনি অত্যধিক পাৰিবাৰিক আৰু ব্যক্তিগত ব্যস্ততাৰ বাবে কিছু সমস্যাৰ অনুভৱ কৰিব শৃংখলা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা আপুনি প্ৰভাৱশালী ব্যৱসায়ী লোকৰ পৰা নিৰ্দেশনা লাভ কৰিব আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত কৰাৰ পৰিৱৰ্তনে ইতিবাচক ফল দিব বুলি কৈছে গতিকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে আপোনালোকৰ কামত মনোনিৱেশ কৰক বুলি কৈছে যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে আজিৰ দিনটোত পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আৰু অনুশাসিত হ'ব প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আয়ুৰ্বেদিক বস্তু খাদ্যত আপোনালোকে ব্যৱহাৰ কৰাটো নিশ্চিত কৰক খাদ্যৰ সম্পৰ্কীয় সৰু সৰু সমস্যাৰ বিশেষকৈ টিকি থাকিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সাহস বৃদ্ধি পাব আধৰুৱা কামখিনি পূৰণ হ'ব নিজৰ ওপৰত বিশ্বাস আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে খং নিয়ন্ত্ৰণ কৰক আজিৰ দিনটো আৰম্ভ হ'ব কিছু ভাল খবৰে গুৰুত্বপূৰ্ণ কামৰ সন্দৰ্ভত দৌৰি ফুৰাৰ প্ৰয়োজন হ'ব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে একেলগে কাম কৰিলে লাভজনক ফল লাভ কৰিব বুলি কৈছে আৰু আপোনাৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লওক বুলি কৈছে কাৰো বিপথে পৰিচালিত নহ'ব ছুটি ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা থাকিব গীত সংগীত নৃত্য আৰু শিল্পৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে সম্পত্তিৰ সন্দৰ্ভত আদালতত চলি থকা বিবাদৰ সমাধান হ'ব পাৰে কিছু লোকৰ নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰিব সময় আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীৰ বাবে সংগ্ৰামেৰে ভৰি পৰিব অধ্যয়নৰ প্ৰতি মনত অনাগ্ৰহতা আপোনালোকৰ গঢ়লৈ উঠিব পাৰে ইফালে সিফালে কথাবোৰত মনটো বিচলিত হ'বলৈ নিদিব পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আজিৰ ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহী হ'ব ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক নিশ্চয়কৈ আগবাঢ়ি যাব পাৰিব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আজি শ্ৰী হনুমান চালিচা আপোনালোকে আবৃত্তি কৰক আৰু পাৰিলে আপোনালোকে শিৱ মন্দিৰত আপোনালোকে বিশুদ্ধ পানী বা আপোনালোকে জল অৰ্পণ কৰক মহাদেৱৰ নাম লৈ আপোনালোকে দিনটো কামখিনি আৰম্ভ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শিৱ চালিচা আৰু হনুমান চালিচা আজিৰ দিনটো পাৰিলে পাঠ কৰক যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কিছু গুৰুত্বপূৰ্ণ কামৰ সফলতাই আপোনালোকৰ মনোবল বৃদ্ধি কৰিব নিজৰ জ্ঞানেৰে ভালদৰে চিন্তা কৰি এটা ডাঙৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত লওক বুলি কৈছে বন্ধু বান্ধৱীৰ লগত আচৰণ আপোনালোকৰ কম সহযোগিতামূলক হ'ব ধৈৰ্য বজাই ৰাখক খং নিয়ন্ত্ৰণ কৰক কাকো কঠোৰ শব্দ নক'ব এনে কৰিলে আপোনাৰ সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব বুলি কৈছে সমাজত আপোনালোকৰ বিশেষকৈ যি সুনাম লুপ্ত পাব পাৰে বুলি কৈছে সকলোৰে লগত মৰমেৰে ব্যৱহাৰ কৰক ভাই ভনীৰ লগত সমন্বয় বজাই ৰাখক বুলি কৈছে আৰু আপোনাৰ সাহস কমি যাবলৈ নিদিব
খৰখেদাকৈ কোনো কাম নকৰিব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব নতুন প্ৰেৰণাৰ জাগত হ'ব বুলি কৈছে যিসকলে আদালতৰ গোচৰত বিশেষকৈ গোচৰত চলি আছে চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাৰ উচিত ৰাজনীতিত আপোনালোকৰ উচ্চতা আৰু পদবী বৃদ্ধি পাব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পদোন্নতি থাকিব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে নিমখ আদিটোত কমকৈ ব্যৱহাৰ কৰক আদিত্য হৃদয় স্তূপ আপোনালোকে পাঠ কৰিব লাগে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব দৈনন্দিন ৰুটিনত বিশেষকৈ সংগঠিত হৈ থাকিব আত্মীয় আৰু ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক উন্নত হ'ব যদি কোনো সম্পত্তিৰ সম্পৰ্কীয় বিবাদ চলি আছে তেন্তে জ্যেষ্ঠ লোকৰ সহায়ত সমাধান কৰিবৰ বাবে চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ সমাধান নিশ্চয়কৈ লাভ কৰিব ধ্যান ৰাখিব কোনো ব্যক্তিগত বিষয়ক লৈ কিছু বিৰক্তি বা হতাশাৰ হ'ব পাৰে ধৈৰ্য আৰু শান্তি বজাই ৰাখক যদি আপুনি কৰবালৈ ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে সাৱধান হওক বা পিছুৱাই দিয়ক বুলি কৈছে ভ্ৰমণৰ যোগ আপোনালোকৰ নাই গতিকে সাৱধান হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰদৰ্শনক লৈ গুৰুত্ব সহকাৰে থাকিব লাগে ব্যৱসায় ক্ষেত্ৰত কেৱল বৰ্তমানৰ কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে যিকোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ বা যিকোনো নতুন সিদ্ধান্ত ল'বলৈ ভাল সময়ৰ বাবে অপেক্ষা কৰক বুলি কৈছে কমিছন আৰু লেনদেনৰ দৰে ব্যৱসায়ৰ লগত জড়িত লোকসকলে সাৱধান হ'ব লাগে বিষয়ৰ লগত বিবাদত নপৰিব আজি পাৰিবাৰিক সম্পৰ্কৰ যিকোনো সমস্যাৰ শান্তিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক প্ৰেমত কাজিয়া পেচাল হ'ব পাৰে সৰু সৰু কথা বতৰাক লৈ গতিকে ধ্যান ৰাখক আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পতন বা আঘাতৰ দৰে আপোনালোকৰ পৰিস্থিতি সম্ভৱ কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহে আপোনালোকৰ আচৰণ অধিক ইতিবাচক কৰি তুলিব সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় জ্ঞান বৃদ্ধি হ'ব ইয়াৰ দ্বাৰা আপোনালোকৰ কামৰ প্ৰতি নতুন দিশ আপোনালোকে লাভ কৰিব ধ্যান ৰাখক মাটি বা সম্পত্তিৰ সৈতে জড়িত যিকোনো বিষয়ত আজি আপোনালোকে ধন সম্পৰ্কৰ লেনদেন পিছুৱাই দিয়ক বুলি কৈছে আজি আপুনি কিবা ভুল কৰিব পাৰে যাৰ ফলত সম্পৰ্কত বিভাজন হ'ব পাৰে গতিকে মীন ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্পৰ্কীয় আইনীৰ বিবাদ যদি চলি আছে তেনেহ'লে ইতিবাচক ফলাফল লাভ কৰিব পাৰে ইয়াৰ উপৰি কৰ্মস্থলীত পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰা হ'ব নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত বা কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে উত্তেজনাৰ কিছু হ'ব সৰু সৰু কথাত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত দূৰত্বৰ সৃষ্টি হ'ব পাৰে ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ অনুভৱ ৰাখক বুলি কৈছে প্ৰেমত মধ্যমীয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে বিশেষকৈ নিজৰ বিশেষ যত্ন ল'ব লাগে মানসিক চাপ আৰু নেতিবাচক কামৰ পৰা যিমান পাৰে আঁতৰি থকাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে এই ক্ষেত্ৰত মীন ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব আজি আপোনাৰ বাবে সংগ্ৰামৰ দিন হ'ব গুৰুত্বপূৰ্ণ কামত বিভিন্ন বাধা আহিব পাৰে সমস্যাবোৰ বেছি দিনলৈ আপোনালোকক বৃদ্ধি হ'বলৈ নিদিব সেইবোৰ সোনকালে আপোনালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰক কাম সম্পূৰ্ণ নোহোৱালৈকে প্ৰকাশ নকৰিব কিছুমান প্লেনিং কৰিছে প্লেনিংখিনি আপোনালোকে বা পৰিকল্পনাখিনি সকলো ব্যক্তিকে প্ৰকাশ নকৰিব বা নক'ব কৰ্মক্ষেত্ৰত সংঘাত বাঢ়িব পাৰে আজিৰ বুদ্ধিমান ৰূপে কাম কৰক বুলি কৈছে ব্যৱসায় কৰা মানুহে বিশেষকৈ লাহে লাহে লাভ পোৱাৰ সম্ভাৱনা থাকিব খৰখেদা নকৰিব যিকোনো সিদ্ধান্ত লওঁতে বা ডিচিজন লওঁতে সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত মতানৈক্য আদি বাঢ়িব পাৰে খং নিয়ন্ত্ৰণ কৰক মীন ৰাশি জাতক জাতিকাসকলে যান বাহন মাটি অট্টালিকা আদি ক্ৰয় বিক্ৰয়ত নিয়োজিত যিসকল লোক আছে লোকসকলে এই দিশত চিন্তা আৰু কাম কৰিব লাগে চিন্তাৰে বিশেষকৈ কাম কৰিব লাগিব অন্যথা ক্ষতিৰ হ'ব পাৰে ঘৰুৱা সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক নিজৰ কৰ্মৰ ক্ষেত্ৰত ফ'কাছ দিয়ক নিজৰ কৰ্মৰ প্ৰতি আপোনালোকে বিশ্বাস ৰাখক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে ৰাতিপুৱাৰ সময়খিনিত আপোনালোকে হনুমান চালিচা আৰু শিৱ চালিচা এবাৰকৈ পাঠ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় সকলোৰে দিনটো শুভ হওক